নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 এপ্ৰিল আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়া ৰেচন কাৰ্ড। দেশৰ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জৰুৰী নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ। KYC নকৰিলেই বন্ধ হ'ব পাৰে আপোনাৰ বিনামূলীয়া ৰেচন। ৰেচন কাৰ্ডৰ KYC সম্পূৰ্ণ নকৰিলেই বঞ্চিত হ'ব পাৰে বিনামূলীয়া ৰেচনৰ পৰা। আৰু কেনেকৈ ঘৰতে বহি কৰিব ৰেচন কাৰ্ডৰ KYC আমি এই মুহূৰ্তত জনাই আছোঁ। KYC প্ৰথমতে আপুনি ডাউনলোড কৰক মেৰা KYC এপ আৰু পিছত মেৰা KYC এপত গৈ প্ৰথমতে আপোনাৰ ৰাজ্যৰ নাম নিৰ্বাচন কৰক। ইয়াৰ পিছত KYC ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। ইয়াৰ পিছত ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক। ইয়াৰ পিছত পৰীক্ষণৰ বাবে আধাৰ লিংক কৰা ফোন নম্বৰত আহিব OTP অহাৰ পাছতে আপোনাৰ সকলো পৰিচয় এড কৰিব লাগিব ৱেবছাইটত আৰু তাৰ পিছত আপোনাৰ KYC সম্পূৰ্ণ হৈ উঠিব। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে মুছলমানৰ বৃহৎ জয়। আদালতত জয়ী হ'ল মুছলমান, অথলে গ'ল হিন্দু সমাজৰ প্ৰতিবাদ। ৱাকফ বিলৰ প্ৰতিবাদৰ মাজতে ভাঙি পেলোৱা হ'ল মন্দিৰ। 140 বছৰীয়া মন্দিৰ ভাঙি নিৰ্মাণ কৰিলে মছজিদ। আৰু এয়া মালয়েছিয়াৰ কুৱালালামপুৰত এই ঘটনা। মন্দিৰ ভাঙি আধাৰশিলা স্থাপন কৰা হ'ল মছজিদৰ। পতৰাকালি উম্বাৱন মন্দিৰ ভাঙি সাজিলে নতুন মছজিদ। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমে নিজে স্থাপন কৰিলে আধাৰশিলা। বুলডোজাৰ লগাই ভাঙি পেলোৱা হ'ল 140 বছৰীয়া পুৰণি মছজিদ। মালয়েছিয়া চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হৈছে হিন্দু সমাজ। 2300ৰো অধিক মন্দিৰৰ প্ৰতিনিধিয়ে আহ্বান জনাইছে জৰুৰী বৈঠকত। মন্দিৰৰ ভূমিত চলা অভিযানক বাধা দিয়াৰ বাবে ৰণনীতি প্ৰস্তুত। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰিলে দিল্লীৰ তাজমহলে। সৰ্বাধিক আয় সংগ্ৰহকাৰী স্মৃতিসৌধত পৰিণত হ'ল তাজমহল। পত্নী মমতাজৰ স্মৃতিত শ্বাহজাহানে নিৰ্মাণ কৰা তাজমহলৰ পৰ্যটকৰ ভিৰ। সৰ্বাধিক টিকট বিক্ৰীৰে আয় সংগ্ৰহত অভিলেখ। যোৱা 2020-24 অৰ্থাৎ 2020 আৰু 24 চনৰ ভিতৰত সংগ্ৰহ কৰিলে সৰ্বাধিক আয়। বিগত 5 বছৰত এছিয়াৰ অন্তৰ্ভুক্ত সকলো স্মৃতিসৌধৰ ভিতৰত শীৰ্ষত তাজমহল, দ্বিতীয় আৰু তৃতীয় স্থানত কুতুব মিনাৰ আৰু ৰেড ফৰ্ট। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে ৰাজ্যসভাত দাখিল কৰিলে এই তথ্য। সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰিছে তাজমহলে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীৰ ফাঁচী বজাৰত দিন ডকাইতি। ডকাইতে লুটি নিলে 6 লাখ টকা। চকুত জলকীয়াৰ গুৰি ছটিয়াই ডকাইতি দুৰ্বৃত্তৰ। গুৱাহাটী ফাঁচী বজাৰৰ জেল ৰোডত এই ঘটনা। ATMৰ পৰা দুৰ্বৃত্তই লুটি নিলে 6 লাখ টকা। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছত সংঘাত। ব্লক কংগ্ৰেছৰ সভাপতি পদক লৈ কৰ্মীৰ মাজত লাগিল তুমুল যুদ্ধ।
সভাপতি পদক লৈ যুদ্ধক্ষেত্ৰত পৰিণত হৈছে ধিংৰ ৰাজীৱ ভৱন। সভাৰ চকী ভাঙি কংগ্ৰেছীক আক্ৰমণৰ চেষ্টা কৰে। নুৰুল আমিনক সভাপতি নিযুক্তি দিয়াক লৈ কংগ্ৰেছত ভাঙোন। কংগ্ৰেছৰ দুই ফৈদৰ সংঘাতত ধিংৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছৰ সংঘাত নিয়ন্ত্ৰণ কৰে ধিং আৰক্ষীয়ে। নুৰুল আমিনৰ বিৰুদ্ধে জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰদানৰ নামত উৎকোচ অভিযোগ। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পক্ষত বনাম শিৱামণি বৰাৰ পক্ষৰ মাজত এই সংঘাত। প্ৰদ্যুৎ বৰদলৈয়ে বাহিনীয়ে পহু খেদা দিলে শিৱামণি বৰাৰ বাহিনীক। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে দেশত মহাপ্ৰবলয়ৰ ভয়ংকৰ আগজাননী। পুনৰ ভূমিকম্পত কঁপিল উত্তৰ ভাৰত। নেপালত হোৱা 5 প্ৰবাল্যৰ ভূমিকম্পই কঁপালে সমগ্ৰ দেশ। নতুন দিল্লীৰ লগতে কেইবাখনো ৰাজ্যত হাহাকাৰ পৰিস্থিতি। ম্যানমাৰৰ ভূমিকম্পৰ পাছতে হঠাৎ সলনি হৈছে প্ৰকৃতি। প্ৰতি মুহূৰ্ততে কঁপিবলৈ লৈছে ভূমণ্ডল। আৰু এই ভূমিকম্প অসমতো ভয়ংকৰ ভূমিকম্পৰ আগজাননী দিছে বুদ্ধবিদে। বিশেষকৈ উজনি অসমত বিৰূপ প্ৰভাৱ পেলাব পাৰে এই বৰ ভূমিকম্পে। সময় থাকোঁতে সকলোকে সতৰ্ক হোৱাৰ আহ্বান জনাইছে। ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছো নোয়াগাঁৱৰ ব্যক্তিগত চিকিৎসালয়ত ভয়ংকৰ কাণ্ড দুৰ্বৃত্তৰ দলৰ। 15জনীয়া দুৰ্বৃত্তৰ দলে ভাঙি লণ্ডভণ্ড কৰে এখন চিকিৎসালয়। চিকিৎসক নাৰ্ছক আক্ৰমণৰ লক্ষ্য কৰিছে দুৰ্বৃত্তৰ দলে আৰু ভয়ংকৰ কাণ্ড কৰাৰ লগতে চিকিৎসালয়ৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ আচবাব ভাঙি তছনছ কৰিছে। ঘটনাস্থান নোয়াগাঁৱৰ লাহৰীঘাটত এই চাঞ্চল্যকৰ কাণ্ড। আহমেদ পলিক্লিনিক ডায়েগনষ্টিক চেণ্টাৰত এই চাঞ্চল্যকৰ কাণ্ড। ইতিমধ্যে ঘটনা সন্দৰ্ভত লাহৰীঘাট থানাত এজাহাৰ দাখিল চিকিৎসালয় কৰ্তৃপক্ষৰ। নোয়াগাঁও ব্যক্তিগত চিকিৎসালয়ত এই ভয়ংকৰ কাণ্ড কৰিছে দুৰ্বৃত্তৰ দলে।